এনেকুৱা বহু আঁচনি আছে যিবোৰক দিম বুলি তেওঁলোকে ভোটটো ল'লে কিন্তু নকৰিলে, যেনেকৈ লাখপতি বাইদেউ। অমৃত কলহৰ যাত্ৰা কৰা বহু মহিলাই ভাবিছিল যে তেওঁলোকে পাব, সকলোকে অৰুণোদয় দিম বুলি কৈছিলে, কিন্তু দেখিছোঁ যে অৰুণোদয় ভুৱা ফৰ্ম বিলোৱাৰ পাছত তেওঁলোকে দিয়াৰ সলনি বহু মানুহৰ নাম কাটিলে, চামুচেৰে দিছে আৰু তেওঁলোকৰ পৰা বেলচাৰে লৈ গুচি গৈছে। 1250 টকাই এমাহত বৰ বেছি সহায় নকৰে। স্বাভিমানেৰে নিজৰ হাত আছে, নিজৰ ভৰিত আছে, কৰি খাইছোঁ, কাৰো ওচৰত আমি হাত পাতিব লগা হোৱা নাই। যিবোৰ হিতাধিকাৰী আঁচনি তেওঁলোকে গ্ৰহণ কৰিছে, এইবোৰত বহুত আঁসুৱা আৰু বিভিন্ন সময়ত তেওঁলোকে এনেকুৱা বহু আঁচনি আছে যিবোৰক দিম বুলি তেওঁলোকে ভোটটো ল'লে কিন্তু নকৰিলে, যেনেকৈ লাখপতি বাইদেউ, যেনেকৈ অমৃত বৃক্ষ বা অমৃত কলহৰ যাত্ৰা কৰা বহু মহিলাই ভাবিছিল যে তেওঁলোকে পাব, কোনো ধৰণৰ সেই আঁচনিৰ টকা পইচা নাপালে। আনকি যোৱা 2024 চনৰ লোকসভা নিৰ্বাচনৰ আগত অৰুণোদয়ৰ ভুৱা ফৰ্ম বিলাই সকলোকে অৰুণোদয় দিম বুলি কৈছিলে, কিন্তু দেখিছোঁ যে অৰুণোদয় ভুৱা ফৰ্ম বিলোৱাৰ পাছত তেওঁলোকে দিয়াৰ সলনি বহু মানুহৰ নাম কাটিলে আৰু নাপাবলগীয়া বহু মানুহে ঘৰ পাইছে। এনেকুৱা ধৰণৰ যিবোৰ আঁচনি আছে যিবোৰক লৈ তেওঁলোকে হিতাধিকাৰীৰ ৰাজনীতি, প্ৰলোভনৰ ৰাজনীতি কৰি আহিছে, তাৰ মাজত যিবোৰ তেওঁলোকে ঠগি আহিছে বা তেওঁলোকে পক্ষপাতদুষ্ট আচৰণ কৰি বিভিন্ন তেওঁলোকৰ নিজৰ মানুহক দিছে অথচ বহু পাব লগা মানুহক দিয়া নাই, সেইবোৰৰ বিৰুদ্ধে সজাগ সচেতন কৰিবৰ কাৰণে আৰু মহিলাসকলৰ মূল যিবোৰ সমস্যা, সেই সমস্যাবোৰ আগন্তুক দিনসমূহত যাতে মহিলা শক্তিয়ে তেওঁলোকে সম্বোধন কৰে, যুঁজে আগবঢ়াই লৈ যায়, তাৰ কাৰণে আজি আমি সকলোকে আহ্বান জনাইছোঁ আৰু আশা ৰাখিছোঁ মহিলাসকলৰ ভোটাৰৰ সংখ্যা সমাজৰ আধা। মহিলাসকলৰ ওপৰতে এখন সমাজ বা এটা জাতিৰ ভৱিষ্যত নিৰ্ভৰ কৰে, কাৰণ তেওঁলোকৰ মহিলাসকলেই ভৱিষ্যত প্ৰজন্মৰ কাৰণে শিক্ষা, সংস্কাৰ, তেওঁলোকক দিব লগা সংস্কৃতি, তেওঁলোকৰ স্বাৱলম্বনৰ বাটৰ কাৰণে তেওঁলোকক আধাৰ সকলো মহিলাসকলে, মাতৃসকলে দিয়ে। গতিকে আমি আমাৰ দলৰ দলত মহিলাসকল যাতে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে, তেওঁলোকে যাতে সমাজৰ বিভিন্ন বিষয়সমূহ তেওঁলোকে উন্মোচন কৰি আগবঢ়াই লৈ যাব পাৰে, তাৰ কাৰণে আমি নাৰী সবলীকৰণ, তেওঁলোকৰ ব্যক্তিত্বৰ বিকাশ বা তেওঁলোকৰ সমাজৰ বিভিন্ন বিষয়সমূহ যাতে তেওঁলোকে জানি বুজি ল'ব পাৰে, তাৰ কাৰণে কৰ্মশালা দিয়াৰো আমি পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। এতিয়া মহিলাসকলে সকলোৱে উপলব্ধি কৰিছে যে যেনেধৰণে তেওঁলোকক প্ৰলোভিত কৰা হৈছিলে, কিন্তু তেনেধৰণে তেওঁলোকৰ পৰা বিভিন্ন ধৰণৰ শোষণ নিষ্পেষণ চলাইছে। খোৱা বোৱা বস্তুৰ দাম বাঢ়িছে, মাটিৰ খাজানা বাঢ়িলে, তাৰ লগে লগে পেট্ৰল ডিজেল গেছৰ চিলিণ্ডাৰৰ দাম বাঢ়িছে, দৰৱৰ দাম বাঢ়িলে, তাৰমানে চামুচেৰে দিছে আৰু তেওঁলোকৰ পৰা বেলচাৰে লৈ গুচি গৈছে। কৰ কাটল বঢ়াইছে, টোল গেট বাঢ়িছে, এই গোটেই কথা বতৰাবোৰ মানুহৰ মাজে মাজে উপলব্ধি কৰিছে, কাৰণ মানুহে